এটা গ্ৰাফ বনাইছিলোঁ মই, এটা MCQত সোধে মানে ষ্ট্ৰেট লাইনটো সদায় কি হয়, কি বোলে লিনিয়াৰ ইকুৱেশ্যনছ টু ভেৰিয়েবলৰ গ্ৰাফটো সদায় কি হয়, ষ্ট্ৰেট লাইন হয়। লিনিয়াৰ ইকুৱেশ্যনৰ গ্ৰাফ সদায় কি হয়, ষ্ট্ৰেট লাইন। কুৱেশ্যন সুধিব পাৰে ইয়াৰ অৰিজিনৰ মাজেৰে কোনটো কণ্ডিশ্যনত যায়। এইটো বস্তু চোৱা, ইয়াৰ জেনেৰেল ইকুৱেশ্যনটো কি, AX + BY + C। ভালকৈ মন দিবা, এই C যিটো এইটো হয় এই বস্তুটো, এইটো Y লগত যিটো খাটে এইটোক C বুলি কয়। এতিয়া অৰিজিন মানে এইটো, তো ইয়াৰ মাজেৰে যদি যাব লগা হয় তেতিয়া C থাকিব নেকি, C থাকিব মানে অৰিজিনৰ মাজেৰে যোৱাৰ কণ্ডিশ্যনটো হয় C = কি হ'ব লাগিব, 0 হ'ব লাগিব। C = কি হ'ব লাগিব, 0। C = 0 হ'লেহে ষ্ট্ৰেট লাইন কি হ'ব, ষ্ট্ৰেট লাইন পাছিং থ্ৰু কি হ'ব, পাছিং থ্ৰু কি হ'ব, অৰিজিন হ'ব। ক্লিয়াৰ বস্তুটো, সমজ মে আয়া? মানে এনেইতো জেনেৰেল ইকুৱেশ্যনটো AX + BY + C, এইটোৰ কাৰণে হ'ব অকল AX + BY, কাৰণ C 0, আৰু এইটোৰ কাৰণে হ'ব AX + BY + C। বুজি পালা নাই বস্তু? মানে অৰিজিনৰ মাজে যাব হ'লে C কি হ'ব লাগিব, 0 হ'ব লাগিব। ক্লিয়াৰ? আপত্তি আছে? চাই লওঁ। The cost of notebook is twice the cost of a pen. Cost of notebook কিমান দিয়া আছে, twice the cost of a কি pen। এইটো আমি যিটো কৰি আছিলোঁ লিনিয়াৰ ইকুৱেশ্যনছ টু ভেৰিয়েবলছ, মানে দুটা ভেৰিয়েবল থাকিব লাগিব। সেইকাৰণে আমি পেনৰ দাম আৰু বহীৰ দাম ধৰি লওঁ। অ'কে, লেট the cost of notebook be rupees X আৰু cost of pen be rupees কি Y according to question মতে কি দিছে, the cost of notebook মানে কিমান, X is মানে কি equal twice the cost of a pen, twice the cost of a pen। হ'ল এতিয়া দেখে লৈ X + 2y টো এফালে আনিলে কি হ'ব, -2y = কি 0 হৈ গ'ল। এইটো সলভ কৰিবতো নালাগে। Express the linear equations in the form of AX + BY + C = 0 and indicate the values A, B, C ভেলু ওলাব দিছে। আগত AX + BY + C = 0 ফৰ্মেটত আনি ল'ব লাগিব। তো ফাৰ্ষ্ট কুৱেশ্যনটো মই এবাৰ দেখাই লওঁ। 1 নম্বৰটো 2x + 3y = 9.35 বাৰ। এইটো বাৰ মিনছ 5টো ৰিপিট হৈ থাকে। ইয়াত ফাৰ্ষ্ট এফালে ন ফৰ্মেট আনিব লাগে AX + BY + C। তো 2x + 3y ফাৰ্ষ্ট এইটো এফালে লৈ আনো, -9.35 বাৰ = 0। 2x + 3y হ'ল, দেন ইয়াত প্লাছ ব্ৰেকেটত -9.35 বাৰ = 0 আহিল নাই, AX + BY + C ফৰ্মেট। তো ইয়াত A কি আহিলে 2, B কিমান আহিল 3 আৰু C কিমান আহিল -9.35 বাৰ। 4 দেখাই দিওঁ, X = 3y, এইটো AX + BY ফৰ্মেট। এইটো এফালে আহিম -3y = 0। এতিয়া AX A নাই মানে 1 × X হৈ গ'ল, AX + BY প্লাছ -3 × Y হৈ গ'ল BY প্লাছ C নাই মানে 0। তো therefore A = 1, B = -3, C = 0 হ'ল। আৰু এটা দেখাই দিওঁ ল'ব, 3 to 7 2 y - 2 y - 2 = 0। তো AX মানে X টো নাই, তো AX আমি কি লিখিব পাৰোঁ 0 × X, এইটো হৈ গ'ল AX প্লাছ 1 × Y BY প্লাছ -2 = 0, এইটো হৈ গ'ল C। A = 0, B = 1 and C = -2 হৈ গ'ল।
A linear equations 3 number 2. 3 number 2 a linear equations in two variables x and y in the form of ax plus by plus c equal to 0. এইটো কি হৈছে কুৱেশ্যনটো এ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ এই টু ভেৰিয়েবলছ কেতিয়া হৈ থাকিব যেতিয়া এক্স আৰু ৱাই থাকিব এক্স আৰু ৱাই কেতিয়া থাকিব যেতিয়া এ আৰু বি কি জিৰ' হ'ব নোৱাৰে মাইনাছ হ'লে হ'ব পাৰে খালি জিৰ' হ'ব নোৱাৰে জিৰ' হ'ব নোৱাৰে মানে এ নট ইকুৱেল টু জিৰ' আৰু কি বি নট ইকুৱেল টু জিৰ' বাছ মই তোৰ ফ'ৰটো দেখাই দি আছোঁ ডাইৰেক্ট 2x minus 3y equal to 6 ইয়াক আমাক 4 সলিউশনস ওলাব লাগে সলিউশনস প্ৰথম আমি কি কৰিম সলিউশনস ওলোৱাৰ আগত x বা y এলন কৰিম x by y কি কৰিম এলন কৰিম অকলশৰীয়া কৰিম কোনোবা এটা অকলশৰীয়া কৰিম ধৰিলো মই x অকলশৰীয়া কৰি আছোঁ এইটো এফএল লৈ যাম -3y এফএল গ'লে কি হ'ব হৈ গ'ল তাৰপিছত মই 2 টো নিম 2 মাল্টিপ্লাই এফএল গ'লে কি হ'ব ডিভাইড হৈ গ'ল এটা সলিউশনস এতিয়া আমি কাৰ ভ্যালু পুট কৰিম y ভ্যালু কাৰণ y ভ্যালু পুট কৰি সলভ কৰিলেহে x ৰ ভ্যালু পাম হয় না এটা এটা কথা মন কৰিব লগা যে তলত কি আছে 2 আছে তলত যদি কিবা থাকে তে y ভ্যালু gt পুট কৰিব নোৱাৰি মানে এনেকুৱা পুট কৰিব লাগিব যাতে ই ডিভাইড যায় তেতিয়া আমি গ্ৰাফটো বনাবলৈ সুবিধা হ'ব এনেও পাৰি কোনো কথা নাই কিন্তু পইণ্টত আহিব ভ্যালু কিন্তু পইণ্টত আহিলে গ্ৰাফ বনাবলৈ অসুবিধা হয় সেইকাৰণে হোল নাম্বাৰ থাকিলে ভাল মাইনাছতো থাকিব পাৰে কোনো কথা নাই এতিয়া মই যদি y ভ্যালু 0 বহাওঁ 0 বহালে এই গোটেই পাৰ্টটো কি হৈ যাব থাকি যাব 6/2 কিমান 2 ৰে 6ক ডিভাইড যায় নাযায় যায় ডিভাইডটো যায় গতিকে মই y ভ্যালু 0 পুট কৰিম y ভ্যালু যদি মই 0 পুট কৰি দিওঁ তে এই পাৰ্টটো কি হৈ গ'ল 0 মানে 6 plus 3 into 0/2 মানে 6 plus 0/2 মানে 6/2 equal to কিমান আহিলে 3 মানে x ৰ ভ্যালু কিমান আহিলে 3 এটা যদি মই 1 পুট কৰোঁ তে 3 into 1 কি হৈ যাব 3 তো 6 plus 3 কিমান আহিব 9 9ক 2 ৰে ডিভাইড নাযায় তো ইয়াত কমসে কম মই 2 পুট কৰোঁ 2 পুট কৰিলে কিমান হ'ব 3 টু যা তেতিয়া 6 plus 6 কি হৈ যাব 12 12ক 2 ৰে ডিভাইড যায় গতিকে y ভ্যালু মই কি পুট কৰিম 2 y ভ্যালু যদি 2 পুট কৰোঁ 6 plus 3 into 2/2 6 plus 6/2 মানে 12/2 equal to কিমান আহিলে 6 ক্লিয়াৰ এতিয়া মাইনাছটো পুট কৰিব পাৰোঁ মই মাইনাছত পুট কৰিলে ধৰিলোঁ -2 পুট কৰিছোঁ যদি -2 পুট কৰোঁ তেনেহ'লে কি হৈ যাব -6 আহি যাব তো +6 -6 কি হৈ যাব 0 তো 0/2 0 আহি গ'ল তো মই মাইনাছটো পুট কৰিব পাৰোঁ চোৱা 6 plus 3 into -2 divided by 2 তো 6 3 টু যা কিমান -6 হ'ব ন প্লাছ মাইনাছ মাইনাছ তো 6 - 6 0 0/2 কি 0 তো মই মাইনাছ কিমান পুট কৰিছিলোঁ -2 এতিয়া কিমান পালোঁ 0 এতিয়া কমসে কম মই 4 পুট কৰি দিওঁ কাৰণ 3 যদি মই পুট কৰোঁ 3 পুট কৰিলে একো নহ'ব কাৰণ 3 পুট কৰিলে 3 3 যা কিমান হ'ব 9 9 plus 6 কিমান হৈ যাব 15 তো 4 পুট 4 পুট কৰিলে 3 4 যা কিমান 12 12/12 plus 6 কিমান 18 18/2 কিমান 9 pi x plus y equal to 9 আরে y ভ্যালু এটো এফএল লৈ যা y equal to কি আহিব 9 minus pi x চাইটা লাগে তো 1 2 3 4 এটো x এটো y x ৰ জায়গাত যদি মই 0 পুট কৰোঁ এটো 0 থাকি গ'ল কি 9 x ৰ জায়গাত যদি মই 1 পুট কৰোঁ pi into 1 কিমান আহিলে pi থাকি যাব কি 9 minus কি pi যদি মই 2 পুট কৰোঁ থাকি যাব 9 minus কি 2 pi আৰু 3 পুট কৰোঁ 9 minus কি 3 pi সব pi এটা যা 3 টু কিমান আছিল x equal to কি 4y না x equal to 4y x equal to 4y এটো অলৰেডি বনোৱাই আছে ইয়াৰ খালি বহাই গ'লে হ'ল বিশ্বাস কৰা পৰীক্ষাত এটো নিদিয়ে আৰে
নহয় নহয় সেইটো কথা কোৱা নাই মানে ইমান ইজি বস্তু সেইটো কথা কৈছোঁ এইটো এক্স এইটো ৱাই ৱাই জেগাত যদি মই 0 পুট কৰোঁ 4 × 0 কি হৈ যাব 0 আৰে বহুতৰ কনফিউজ হয় ইয়াত ভেলু পুট কৰিম নে ইয়াত ভেলু পুট কৰিম যিটো অকলে থাকে তাৰ ভেলু পুট নকৰে যিটো বেলেগৰ লগত থাকে সেইটোহে পুট কৰে কাৰণ সেইটো ছল্ভ কৰিলেহে সেইটো পাম ইয়াত ভেলু পুট কৰিলে এইটো কেনেকৈ ছল্ভ কৰিম ইয়াত এতিয়া ৱাই জেগাত যদি মই 1 পুট কৰোঁ 4 × 1 কিমান 4 যদি মই 2 পুট কৰোঁ 4 2 যায় কিমান 8 যদি মই 3 পুট কৰোঁ 4 3 যায় কিমান 12 হৈ গ'ল check which of the following are solution of the equation x minus 2y equal to 4 মনে and which are not কোনটো হয় কোনটো নহয় সুধিছে হা এনেকুৱা টাইপ যদি কুৱেশ্যনছ সোধে মানে x minus 2y equal to 4 1 নম্বৰটোত ভেলু দিয়া আছে 0,2 এনেকুৱা টাইপ থাকিলে আমি যাম যে এইটো এক্সৰ হয় এইটো কাৰ হয় y দেন লেফ্ট হেণ্ড সাইড পুট কৰিম আৰু আমি চাম যে লেফ্ট হেণ্ড সাইড ৰাইট হেণ্ড সাইড সেম আহিছে নে যদি সেম আহিছে তেনেহ'লে এইটো হয় যদি সেম নাহে তেনেহ'লে এইটো কি নহয় বাছ সেইটোৱে কথা LHS এক্সৰ ভেলু 0 minus 2 × 2 তো 0 minus 2 × 2 কি -4 তো ৰাইট হেণ্ড সাইডত কি আছে 4 আছে মানে লেফ্ট হেণ্ড সাইড নট ইকুৱেল টু কি RHS মানে এইটো নহয় 2 নম্বৰটো দিয়া আছে কিমান 2,0 আকৌ LHS ইয়াত আছে x সৰি 2 xৰ জেগাত 2 minus y জেগাত 0 2 minus 0 equal to 2 ৰাইট হেণ্ড সাইডত কি আছে 4 আছে therefore left hand side not equal to কি RHS মানে এইটো কি নহয় 3 নম্বৰটোত কি আছে 4,0 4,0 লেফ্ট হেণ্ড সাইড 4 minus 2 into 0 তো 4 আহি গ'ল না ৰাইট হেণ্ড সাইড মানে এইটো কি হয় তাৰপিছত দিয়া আছে √2 4√2 4 নম্বৰটো √2 4√2 এক্সৰ জেগাত √2 minus 2 into 4√2 √2 minus 4 to the 8√2 মানে আহিব -7√2 এইটো কেতিয়া হয় নহয় তো নট ইকুৱেল টু কি RHS মানে এইটো নহয় বুজি পালা তো 5 নম্বৰটো আছে 1,1 তো LHS এক্সৰ জেগাত 1 minus 2 into 1 minus 2 মানে -1 এইটোও নহয় নট ইকুৱেল টু RHS মানে অপশ্যন কোনটো কাৰেক্ট আছে 3 নম্বৰটো 4 নম্বৰটো হৈছে ফাইণ্ড দ্য ভেলু অফ k ভেলু ল'ব লাগে ইয়াৰ x equal to 2 y equal to 1 is a solution of the equations 2x plus 3y equal to k দিয়া আছে মানে কি ওলাব লাগে x equal to 2 দিয়া আছে আৰু y equal to 1 দিয়া আছে আৰু ইকুৱেশ্যন দিয়া আছে 2x plus 3y equal to কি k ইয়াত আমাক k ভেলু ওলাব লাগে এনেকুৱা টাইপ কুৱেশ্যন দিয়া থাকিলে এইটো হয়তো এক্সৰ ভেলু দিয়াই আছে এক্সৰ জেগাত এক্সৰ ভেলু পুট কৰিম ৱাই জেগাত ৱাই ভেলু পুট কৰিম কে ভেলু ওলাই যাব এক্সৰ জেগাত 2 ৱাই জেগাত 1 কে 2 × 2 4 3 1 3 কে 4 plus 3 কিমান 7 কে কে ইকুৱেল টু কি 4x minus 3y হা মাও লাগিব এইফালে 3k plus 2 এইফালে 3y 2k minus 1 plus 1 equal to কি 0 মন দে এইটো এটা মাল্টিপ্লাই কৰ এক্সৰ জেগাত এক্সৰ ভেলু বহালো ৱাই জেগাত ৱাই ভেলু বহালো 4 3 যা কিমান 12k 4 2 যা কিমান 8 minus 3 2 যা কিমান 6k minus minus plus 3 plus 1 equal to 0 12k এর পৰা 6k গলে কিমান লাগে লাইক টাম 6k 8 plus 3 11 11 plus 1 কিমান 12 equal to 0
6k 12 এইফালে গুচি গ'ল -12 তো k ইকুৱেল টু -12 ডিভাইডেড বাই 6 -2 k ৰ ভেলু -2 x ৰ জেগাত x ৰ ভেলু পুট কৰা y জেগাত k 3 to 6k 3 1 जा किमान 3 minus 5k minus 7 equal to 0 6k पर 5k को लेकिन है only k minus minus plus 3 plus 7 किमान 10 equal to 0 then k equal to minus 10 तो इफले को लेकिन वो plus 10